প্ৰথমটো মোৰ গুৰু মোৰ দেউতা সমান মোৰ দেউতা আৰু মা আৰু লগতে মোৰ শিক্ষক ঘৰুৱা শিক্ষক বুলি ক'লেও মানে কোনো কথা নহয় কোনো বেয়া নহ'ব আৰু মোৰ কোনো ভুল নহ'ব যে চন্দন দেৱনাথ মই তেওঁৰ নামটো আগতেই ল'ম বিকজ তেওঁ বহুত সহায় কৰিছে প্ৰথম যেতিয়া মই 8ৰ পৰা পঢ়িছোঁ তেতিয়াৰ পৰাই মোক সহায় কৰি আছে ক্লাছ 10লৈকে আৰু মা দেউতাটো আছেই লগত বাকী ঘৰৰ ওচৰ চুবুৰীয়া তাৰপিছত মা দেউতা তাৰপিছত মামাহঁত মিণ্টু বৰা তো মোৰ মামা হয় তাৰপিছত আৰু বাকী ওচৰ চুবুৰীয়া ঘৰৰ সকলোৱে মোক সহায় কৰিছে বাকী তুমি কেনেধৰণে পঢ়া শুনা কেনেধৰণে কৰিছিলা পঢ়া শুনা জেনেৰেল 6 to 8 hours দিনটোৰ ভিতৰত ছেল্ফ ষ্টাডিৰ কাৰণে ৰখাওঁ বাকী সেইখিনি আৰু ইমান তাত কোনো কথা নাই আৰু 6 to 8 hours তাৰ মাজত তুমি খেলা ধূলা কৰিছিলানে খেলা ধূলা নহয় মানে মোৰ বন্ধু আছে দুজনমান ঘৰৰ ওচৰতে তেওঁলোকৰ লগত কথা চথা পাতোঁ কিন্তু খেলা ধূলা তেনেকুৱা নাছিলে আৰু আজি ইমান এটা ভাল ৰিজাল্ট হৈছে কেনেকুৱা লাগিছে মনটো ভালেই লাগিছে আৰু স্কুলৰ শিক্ষককেইজনে আৰু অলপমান আশা কৰিছিল তো 100% দিছোঁ বুলি মই ধৰিছোঁ কিন্তু তথাপিও তাৰ মাজতে ক'ত ভুল ভ্ৰান্তি ৰখি গ'ল চাগে তো ইমান এটা হেৰি হোৱা নাই গ'ল তথাপিতো যিখিনি হৈছে তাতে তুমি সুখী হৈছোঁ বাৰু তথাপিও কিছুমান মানে যোনজন মানুহক মোক মই কথা দিছিলোঁ সেই কথা কিছুমান ৰখি গৈছে তো দিবগৈ নোৱাৰিলোঁ তথাপিও আৰু ভৱিষ্যতৰ যিমান হায়াৰ ষ্টাডি আছে তো তাত মই সেই 100%টো দিবলৈ চেষ্টা কৰিম তুমি ভৱিষ্যতে কি হ'বলৈ বিচৰা ভৱিষ্যতে মই ইঞ্জিনিয়াৰিং কৰি পেলাই নিজৰ এটা জব বা কোম্পানী এটা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ আনন্দ লাগিছে আৰু মই যেনেকৈ ক'লোঁ সেইমতে তেওঁ কথাখিনি ৰখাইছে আৰু কিন্তু আমি ল'ৰাক যিধৰণে আমি আগুৱাব লাগিছোঁ সেইধৰণে আগুৱাব পৰা নাই এতিয়ালৈকে বৰ্তমান আনন্দ লাগিছে ভাল লাগিছে দিন শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰ দীপজ্যোতি বৰাই যথেষ্ট ভাল ৰিজাল্ট কৰিছে সমগ্ৰ দিনৰ ভিতৰতে বিদ্যালয়খনৰ প্ৰধান আচাৰ্য হিচাপে আপোনাৰ কেনে অনুভৱ ধন্যবাদ আজি এই সুযোগখনত আমি বহুত দিন অপেক্ষাত আছিলোঁ এনেধৰণৰ এটা ফলাফল পোৱাৰ আশা আছিলোঁ আৰু দীপজ্যোতি আমাৰ নিকেতনত ভিতৰত এইবাৰ যি দশম শ্ৰেণীৰ বিদ্যাৰ্থীসকল হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে সকলো বিদ্যাৰ্থী আমাৰ সন্তোষজনক ফলাফল লাভ কৰিছে তাৰ ভিতৰত দীপজ্যোতি অন্যতম তাৰ কাৰণে আমি যথেষ্ট ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ যে সি যাতে ভাল এটা ফলাফল দেখুৱাই আমাৰ এই অঞ্চললৈ নিকেতনৰ লগতে আমাৰ সমগ্ৰ অঞ্চললৈ এটা ভাল সুনাম কঢ়িয়াই আনিব পাৰে গতিকে তেওঁৰ পাৰিবাৰিক অৱস্থা খুব সচ্ছল নহয় তথাপিও নিজৰ প্ৰচেষ্টাত যিখিনি পৰীক্ষাৰ কাৰণে প্ৰস্তুতি লৈছিলে আমি তাৰ ফলাফলৰ কাৰণে সন্তুষ্টি লাভ কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁ আগলৈ এনেধৰণৰ ফলাফল প্ৰাপ্ত কৰি আৰু ভাল মানুহ হিচাপে যাতে গঢ় লৈ উঠে সমাজ যাতে তাৰ কাৰণে যি আশীৰ্বাদ প্ৰদান কৰিছিলে সেই আশীৰ্বাদ স্বৰূপে সেই সমাজ সেৱাত যাতে ব্ৰতী হয় তাৰে আমি প্ৰাৰ্থনা কৰিছোঁ